নমস্কাৰ নমস্কাৰ ব্যায়ামচৰ আপলোড আৰম্ভ কৰোঁ। তো গাইজ আজি মানে মোৰ মানে বহুত এটা ভাল লগা দিন কিয় জানে, আজি হ'ল মোৰ জন্মদিন। আৰু যিহেতু এই জন্মদিনত আপোনালোকক মই বিশেষ উপহাৰ নোখোজোঁ কিয় জানে, আপোনালোকে মোক বহুত ছাপোৰ্ট দেখিছে মোৰ ভিডিঅ'ৰ দ্বাৰাত। আপোনালোকে বহুত ছাপোৰ্ট কৰিছে, ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে আৰু চবে আশীৰ্বাদ কৰিছে। কিন্তু আৰু এটা বস্তু মই আপোনালোকক খুজিব বিচাৰিছোঁ, সেইটো হ'ল আপোনালোকে মোক আশীৰ্বাদ দিব কিয় জানে। মই এই জন্মদিনৰ পৰা মই আপোনালোকক এইটো উপহাৰ খুজিছোঁ কি আপোনালোকে মোক আশীৰ্বাদ দিয়ক, মই জীৱনটোত আৰু আগবাঢ়ি যাব পাৰোঁ, ভাল ভাল কাম কৰিব পাৰোঁ আৰু তাৰে লগত আৰু এজন ভাল মানুহ হ'ব পাৰোঁ ডাঙৰ হৈ কেনে। সেইকাৰণে আপোনালোকে মোক বহুত আশীৰ্বাদ দিব, এইটোৱে মই এই ভিডিঅ'টোৰ পৰা মই আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু মানে মোৰ দাদা আইতি নকলা কি বোলে কাম আছে বোলে, মই বোলো কি এই ৰাতি 12টা বজাত কাম থাকে। কিন্তু মই দিনা অলপমান গম পাইছোঁ কিবা অলপমান কৰিব আৰু কি কৰিব মানে মই ভাবিছোঁ কিবা এটা কৰিব কৰিছা হ'লেও, সেইকাৰণে কিবা দিগদাৰ কিবা উলিয়াই আনিলা। তো কি বস্তু মই আপোনালোকক দেখি আছোঁ। তো মানে সি মানে আমাৰ দাদাই কেইটামান হৈ আছে তাক লগি মোক আৰু এইটো বস্তু হ'ল এইটো কেক। মানে এদিন ইমান মৰমৰ যেন কেকটো আনিছে, এইটো মোক লগি বহুত ডাঙৰ কথা দিয়ক। তো এই কেকটো কাটো আৰু মানে ভালো লাগিব দিয়কচোন, কেক এটা কাটিম। তো কেকটো কেনে আৰু এইটো কি নাম লিখিছে দেখছি না, মানে ই বৰ জগি থাকে মোক কিন্তু দেখছি না নামটো কিন্তু বেলেগ হৈছে দিয়ক, বুটা হণ্ডা বুলিলে নামটো কিন্তু মজা লাগছি। কিন্তু ই জকে ভাল পায়, এইটো ডাইৰেক্ট ভাগৰ মাজত থাকে দিয়ক জকাজকিটো, তালৈ দুই এটামান কাজিও থাকে। কিন্তু এইটো নজলিয়াক কিন্তু আকৌ নহয়, ই ইমান মৰমত আনিছে। এইটো চকলেট কেক, মোৰ ফেভৰেট কেক। আৰু এইটো মই কাটো দিয়ক, দুটা হণ্ডা কেক। Happy birthday to you. Happy birthday to you. প্ৰথমতে ইয়াকে খুৱাওঁ যিহেতু ই আনিছে আৰু টেষ্টটো মই আৰু তাতকৈ বহুত ধুনীয়া বহুত ভাল লাগছে। আৰু চকলেট কেক যিহেতু থেংক ইউ ভাই। আৰু ৰিয়েকশ্যনটো দিয়াতে অলপমান দেৰি হৈছে, কিন্তু চলিটো কিন্তু মস্ত ভাল দিয়ক। মানে ইয়াক বহুত মানে অলপমান সেইবুলি হৈছিলোঁ কিন্তু লাগি দেখা নাই, কিন্তু চলিটো মস্ত ভাল লাগিছে। ৰাতি 12টা বজাত কেক আনিছে, এইটো ঘড়ী আনিছে কাৰণে কেঁচু বুলি দেখা আছে না, আপোনালোকে লিখি আছোঁ Vintage series. মানে মই মানে কৈছিলোঁ মানে আমাৰ ঘৰৰ মানুহ মানে কৈছিলোঁ মানে কি মোক এটা ঘড়ী লাগে আৰু কি বম ঘড়ী দিছে চাওকচোন লাগছে। এই ৰাতি 12টা দিন এলা কৰিছোঁ, মই মানে গমেই পাইছোঁ মই হ'ব কিবা সৰু সুৰা বস্তু দিব, কিন্তু কি ধুনীয়া ধুনীয়া বস্তু দিছে দেখছি না। আপোনাৰ এটা ঘড়ী, এইটো ঘড়ী কিন্তু ধুনীয়া দেখাব আপুনি দেখছি না। মানে কালি এতিয়া স্কুলত যাম না, পুৰা একদম ৰলা যাম মানে একদম মানে ঘড়ী চড়ি পিন্ধি যাম। মানে ইয়াক মানে বহুত থেংক ইউ দিব লাগিব, যি আনিছি তাৰ লগত ভিডিঅ' কৰি আছে। এটা হাত কৰ হাত তো এতিয়া আহিছোঁ, কিন্তু ৰাস্তাত কাটিলোঁ বুলি গাড়ীত মানে এখন লৈ যাম, কিন্তু এটা লেতেৰা নকৰোঁ। আৰু যিহেতু ই মোক মানে এইটো ইমান কেক দিলাক, তাৰ ঘড়ীটো দিলাক, কেঁচুৰ ঘড়ী এটা দিছে। তাৰপিছত আৰু হ'ব মাৰো আব্বা পিছত নাই দিয়ক, বাইদেউ মোক বহুত মানে কাপোৰ চাপোৰ এনেকৈ দিছে, ভাল কাপোৰ দিছে। আৰু আপোনালোকক খালি মোক আশীৰ্বাদ দি থাকিব আৰু মোক এনে কি আশীৰ্বাদ দিব জানে, মই জীৱনটোত আৰু আগবাঢ়ি যাওঁ আৰু মই ভাল ভাল কাম কৰোঁ, তাৰে লগত আপোনাৰ ভাল ভাল বস্তু কৰোঁ, ভাল এটা মানে ভাল কাম কৰোঁ বুলি। কিন্তু এটা জীৱনটোত কিবা ইঞ্জিনিয়াৰ ডক্তৰ হ'লেতো হ'মেই, কিন্তু এটা ভাল মানুহ
সকলোকে আপোনালোকক মই সক্ষম কৰাব আশীৰ্বাদ দি কিনে তো এই ভিডিঅ'টো এটান কৰোঁ এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ফলো কৰি দিব বাই বাই